লিচু বুলি ক'লেই সঘনাই মনলৈ অহা ঠাইখনেই হৈছে তেজপুৰ। কাৰণ তেজপুৰৰ লিচুৰ আছে এক বিশেষ মৰ্যাদা। এই অঞ্চলৰ লিচুৰ গুণগত মানৰ বাবেই তেজপুৰৰ লিচুৱে GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে। 1910 চনতে পদ্মনাথ গোহাঁই বৰুৱা তেজপুৰ পৌৰসভাৰ সভাপতি হৈ থাকোঁতেই তেজপুৰৰ লিচু ব্যৱসায়ক উদগনি জনাবৰ বাবে বিশেষ আঁচনি হাতত লোৱা হৈছিল। তেতিয়াৰ পৰাই এই অঞ্চলৰ লিচুৱে স্থানীয় গ্ৰাহকৰ লগতে ক্ৰমান্বয়ে দেশী বিদেশী গ্ৰাহকৰ পৰাও সমাদৰ লাভ কৰি আহিছে। তেজপুৰৰ অন্তৰ্গত পৰুৱা, পৰমাইঘুলি, কেতেকীবাৰী আৰু মাজগাঁৱৰ সোৱাদযুক্ত লিচুৱে বিশেষকৈ গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত তেজপুৰৰ লিচুৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলাৰ বিভিন্ন অঞ্চললৈ লিচুৰ খেতি তথা ইয়াৰ ব্যৱসায়িক সম্প্ৰসাৰণৰ বাবে জিলা কৃষি বিভাগে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে প্ৰায় 200 বিঘা ভূমি বাছনি কৰা হৈছে। তেজপুৰৰ লিচু আমাৰ কাৰণে এটা গৌৰৱ, শোণিতপুৰৰ গৌৰৱ বুলি ক'ব লাগিব। যোৱাবাৰ আমি 200 বিঘা এৰিয়া এক্সপানশ্যনৰ কাৰণে হৰ্টিকালচাৰ টেকনলজি মিছন আঁচনিৰ অন্তৰ্গত আমি এৰিয়া এক্সপানশ্যন কৰিছিলোঁ আৰু এইবাৰ 40 হেক্টৰ মাটিৰ এৰিয়া এক্সপেনশ্যনৰ আমি এলটমেণ্ট পাইছোঁ আৰু আমি সেই জেগাটোৰ পৰা অকণমান আঁতৰলৈ আমি মিলনপুৰ, বেচেৰিয়া, পৰ্বতীয়াত অলপ এক্সপাণ্ড কৰিব বিচাৰিছোঁ। কাৰণ এইখিনি যদি আমি এক্সপাণ্ড কৰিব পাৰোঁ, কোৱালিটি একে থাকে, তেতিয়া আমাৰ চাহিদাটো বাঢ়িব আৰু আমি এক্সপৰ্টলৈ যাব পাৰিম আৰু 5 বছৰৰ পিছত বেছি এক্সপৰ্ট কৰিব পাৰিম। আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৰ লাভ কৰা লিচুৰ প্ৰজাতিসমূহৰ ভিতৰত অন্যতম হৈছে বিলাতী, পিয়াজী, ইলাচি, চাহি, দেশী আৰু বোম্বায়া প্ৰজাতিৰ লিচু। তেজপুৰ লিচু বুলি ক'লে তাত 5টা ভেৰাইটি আছে: বোম্বায়া, বিলাতী, চাহি, চিডলেছ আৰু আপোনাৰ পিয়াজী। এই 5টা ভেৰাইটিয়ে মিলি তেজপুৰ লিচি বুলি কোৱা হয় আৰু 5টা ভেৰাইটি GI টেগ পাইছিলে। চাহি আৰু বোম্বায়া লিচু অধিক মঙহাল আৰু ইলাচি লিচু অধিক সুগন্ধিযুক্ত হোৱাৰ বাবে বজাৰত এই প্ৰজাতিৰ লিচুৰ মূল্য 10ৰ পৰা 25 টকা হোৱা দেখিবলৈ পোৱা যায়। অৰ্থাৎ প্ৰতিটো লিচুৰ মূল্য 10ৰ পৰা 25 টকা। তেজপুৰৰ অন্তৰ্গত পৰুৱা, পৰমাইঘুলি, কেতেকীবাৰী আৰু মাজগাঁৱৰ লিচুৰ চাহিদা যথেষ্ট বেছি। অৱশ্যে বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে কোনো কোনো অঞ্চলত এইবাৰ লিচুৰ উৎপাদন কিছু হ্ৰাস পাইছে। এইবাৰ আমাৰ বতৰে অলপ লিচুখিনিক অপকাৰ কৰিছে, যিহেতু খুব বেছি গৰম আছিলে। লিচুত আপোনাৰ 30ৰ পৰা 40ৰ যদি ওপৰ হৈ যায় টেম্পাৰেচাৰ, তাৰপিছত হঠাৎ বৰষুণ আহি গ'ল, সেইকাৰণে বহুত লিচু ফাটি গৈছে। উল্লেখ্য যে GI টেগ লাভ কৰাৰ পাছৰে পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত তেজপুৰৰ লিচুৰ চাহিদা বৃদ্ধি পোৱাটো দেখিবলৈ পোৱা গৈছে। 2022 বৰ্ষত তেজপুৰৰ পৰা 600 কেজি লিচু সুদূৰ লণ্ডনলৈ ৰপ্তানি কৰা হৈছিল। এইবাৰো তেজপুৰৰ পৰা পূৰ্বতকৈ অধিক পৰিমাণৰ লিচু ৰপ্তানি কৰাৰ বাবে ব্যক্তিগত ৰপ্তানি প্ৰতিষ্ঠানসমূহে যোগাযোগ অব্যাহত ৰাখিছে। যোৱাবাৰ আৰু আগৰবাৰ আমাৰ ইয়াৰ পৰা এক্সপৰ্ট হৈছিলে, লণ্ডনলৈ এক্সপৰ্ট হৈছিলে। এইবাৰো এক্সপৰ্টৰ কাৰণে যা যোগাৰ কৰি আছে আৰু এক্সপৰ্টাৰসকল আহিছিলে। তেজপুৰৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট, বাতৰি বিভাগ, DD অসম।